কৃষ্ণ ভেৰগাঁও সমষ্টিত আকৌ 5টা ৰাস্তাৰ আমি আধাৰশিলা স্থাপন কৰিছোঁ। আমাৰ টটলাপাৰা ভিচিডিচি, নাগাচোবা ভিচিডিচি আৰু অলপ পিছত আমি পশ্চিম পটলা ভিচিডিচি, এই 3টা ভিচিডিচিত সৰ্বমুঠ 5টা ৰাস্তা আৰু এই 5টা ৰাস্তাৰ সৰ্বমুঠ আমাৰ দীঘল হ'ব প্ৰায় 20 কিলোমিটাৰ। ইয়াৰ আধাৰশিলা আমি আৰম্ভ কৰিলোঁ আৰু এইটো হ'ল আমাৰ নাগাচোবা ভিচিডিচিৰ 3 নং ভুটিয়াচাং গাঁও বুলি কয়। ইয়াত আমাৰ 6 ফাইনান্সৰ দ্বাৰা আমাৰ বিটিআৰৰ ডেপুটি চিফ সন্মানীয় গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ অনুমোদিতত ইয়াত এটা খোৱা পানী যোগানৰ ব্যৱস্থা কৰা হৈছে, য'ত আমাৰ JJM কভাৰ কৰা নাই এনেকুৱা ঠাইবিলাকত এই এনেকুৱা আঁচনিটো দিয়া হৈছে। খুব সুন্দৰ এটা আঁচনি, সেইটো এই গাঁওবাসীয়ে যথেষ্ট উপকৃত হ'ব আৰু মই দেখিছোঁ সেই আঁচনিটো লৈ পেলাই গাঁওবাসীয়ে যথেষ্ট আনন্দিত হৈছে। মই এটা কথা শুনি আছোঁ, আমাৰ 32 নং ভেৰগাঁও সমষ্টিত যিহেতু চাৰিওফালে ভাৰত স্বাধীন হোৱাৰ 78 বছৰ পিছতো নোহোৱা ৰাস্তাবিলাক আমি নিৰ্মাণ কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। সেইটোকে ৰাইজক কিছুমান মানুহে ভুৱা প্ৰচাৰ চলাই আছে যে সেইটো নিৰ্বাচনৰ এটা চমক বুলি। আমাৰ নিৰ্বাচনৰ লগত কোনো সম্পৰ্ক নাই। যোৱা জুন মাহৰ পৰা আমাৰ কাম আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ প্ৰায় 200 কিলোমিটাৰমান ৰাস্তাৰ আধাৰশিলা কৰিলোঁ। তাৰে 100 কিলোমিটাৰতকৈ অধিক 150 কিলোমিটাৰৰ মানৰ ৰাস্তা নিৰ্মাণৰ কাম হৈ আছে। আৰু আপোনালোকে দেখিছে, ৰাইজে দেখিছে যে ইয়াত আমাৰ অসমৰ প্ৰখ্যাত এক্টৰ আমাৰ নয়ন নীলিমক আমি এম্বাছাডাৰ হিচাপে ৰাখিছোঁ আৰু তেখেতে স্পটত আহি পেলাই তেখেতে নিজৰ ভিজুৱেলটো ৰাখিছে, নিজৰ প্ৰচাৰটো ৰাখিছে। গতিকে সেইটো কোনোবা মিছা বুলি ক'লে সি নিজকে কি বুলি কয়, সেইটো নিজকে মনটো সন্তুষ্ট কৰাৰ কাৰণে কোৱা বুলি আমি ভাবিম। গতিকে নিৰ্বাচনটোতো হ'বই, নিৰ্বাচন আৰু হ'বলৈ 1.5 মাহ বাকী আছে মোটামুটি। গতিকে আমি এইটো কথা ঠিক নিৰ্বাচনৰ আগে আমাৰ যিমানখিনি পাৰোঁ আমাৰ ৰাস্তা, আমাৰ শ্মশান 18টা শ্মশান আমাৰ হ'ব ইয়াত। ৰাস্তাটো ৰাস্তাই 18খন শ্মশান হ'ব আৰু বিভিন্ন মন্দিৰ গীৰ্জাত আমাৰ টয়লেট, কমিউনিটি ষ্ট'ৰ, বিভিন্ন আমাৰ কালচাৰ ষ্টেজ, সেইটোৰো আমাৰ আধাৰশিলা হ'ব আৰু 365টা সমাজক আমি বাচন পত্ৰ দিয়া হ'ব। এইবিলাকতো ভুৱা নহয়। গতিকে সেইবিলাক আমি আজি যুগুতোৱা বস্তু নহয়, সেইটো আমি 1.5 বছৰ ধৰি এই প্লেনিঙৰ কাৰণে আমি কাম কৰি আছোঁ। গতিকে সেইখিনি আমাৰ গোটেই সামগ্ৰী ৰেডি হৈছে। 150টা ক্লাবক আমাৰ ইউডে খেলৰ সামগ্ৰী ভগাই আছে, বহি আমি দি আছোঁ ছাত্ৰ ছাত্ৰীবিলাকক বিনামূলীয়াকৈ। আৰু বিভিন্ন আঁচনি আমাৰ আশা অংগনবাদী কৰ্মীসকলক আমি 5 লিটাৰ কুকাৰ ইতিমধ্যে আমি দিয়াৰ কাৰণে লিষ্টটো লৈ লৈছোঁ। গতিকে আমাৰ লক্ষ্য হৈছে কি, আমাৰ 32 নং BTC পৰিষদ অৰ্থাৎ কনষ্টিটুৱেঞ্চি যাতে উন্নতি হয়, এই অঞ্চলৰ ৰাইজ, এই সমষ্টিৰ ৰাইজবাসী যাতে সুবিধাবিলাক পায়। আৰু আমি চবকো চাইছোঁ, বিভিন্ন জাতি ধৰ্ম, বিভিন্ন ভাষা ভাষীৰ মানুহখিনিক 40 গৰাকী আমাৰ ফাদাৰ্ছসকলক, চাৰ্চৰ ব্যক্তিসকলক আমি কলকাতাত থকা পুৰাণা এটা বেণ্ডেল চাৰ্চত ইতিমধ্যে তেখেতসকলক পিলগ্ৰিম হিচাপে আমি পঠাই দিলোঁ। তেওঁলোকে আহিলে, তেওঁলোকে 3-4 দিন ঘূৰি পেলাই উভতিছে। গতিকে সেইবিলাক কোনো ভুৱা নহয়। সেইটো আমি আমাৰ সমষ্টিৰ জনকল্যাণৰ কাৰণে, সমষ্টিৰ ৰাজ্যবাসীৰ বা আমাৰ ৰাইজৰ কাৰণে কৰা কাম। গতিকে মই আশা ৰাখিছোঁ আমি বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 4টা বছৰত বিভিন্ন সমষ্টি যেনেকৈ কাম কৰিছে, আমিও এনেকৈ কাম কৰি আছোঁ 32 নং ভেৰগাঁও সমষ্টিত। আৰু সেই হিচাপে ৰাইজ আমাৰ লগত যথেষ্ট সহযোগ কৰিছে, আমাৰ লগত আছে। গতিকে আৰু আমি ৰাইজৰ লগতে থাকি ৰাইজৰ কাৰণে আমি কাম কৰি আছোঁ। গতিকে ইয়াত কোনোবা কোৱাত, কোনোবা নিজৰ মনটো সন্তুষ্ট কৰিবৰ কাৰণে কোৱাত ৰাইজে যাতে নাযায়।